সিদ্ধাৰ্থ শইকীয়া চেনেললৈ চেনেল সিদ্ধাৰ্থ সিদ্ধাৰ্থ শইকীয়া শইকীয়া চেনেললৈ চেনেললৈ আপোনালোকক আপোনালোকক স্বাগতম জনাইছোঁ সন্মান জনাইছোঁ নমস্কাৰ নমস্কাৰ আজি আমি আজি আমি 1 জানুৱাৰী বুলি 1 জানুৱাৰী খানা খাম খানা খাম খানা খোৱাৰ আগতে খানা খোৱাৰ আগতে জুই সেকিম জুই হেৰি কৰিম আমাৰ এতিয়া জুই জ্বলালোঁ অঁ কৈ দে আকৌ জুই হেৰি কৰিম এতিয়া আমি জ্বলালোঁ এতিয়া আমি সেকিম দেই অঁ কৈ দে আমি এতিয়া জুই সেকিম কৈ দে কোৱা আকৌ আমি এতিয়া হেৰি কৰিম জুই সেকিম জুই হেৰি কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ববই খাই কেনেকুৱা লাগিছে মজা লাগিছে খাই দে আকৌ খা আকৌ খাবলৈ ভালনে পকা এতিয়া খানাটোৰ কাৰণে আলু কুটি আছে ধুনীয়াকৈ এয়া কি ধুনীয়া আদা নহৰু পূৰা পিচি আছে আলু চালে এতিয়া কাটিব এতিয়া সেইফালে বাহিৰত কি আছে চাই খৰি নিছে লৰাই বাহিৰত এতিয়া জোখা ধৰিব লাহেকৈ জোখা ধৰি আছে মানে গাহৰি এতিয়া গাহৰি পূৰা কাটি আছে আছাম ট্ৰেক্টৰ কাটি পিচ কৰি আছে গাহৰি খাৱ নাই খাবি সঁচাই খাৱ নাই খাব লাগিব আকৌ প্ৰথমতে ব্ৰইলাৰটো বনোৱা হ'ব হয় নাই প্ৰথমতে ব্ৰইলাৰটো বনোৱা হ'ব গাহৰি নোখোৱা মানুহ আছে চাৰিটা পাঁচটা পাঁচটা মানে আমি গাহৰি খাম আইতাই মানে মাছ খাব মাংস খাব আইতাই মাছ খাব আইতাই মাছ খাব এতিয়া ভাইটিকে ব্ৰইলাৰ খাব তাৰ এপেকেট দি দিয়ে সব দিন এতিয়া কি মছলা পৰিলে মিট মছলা দিয়া হৈছে ইয়াত মিট মছলাৰ পাছত গোটেই পেকেটটো দিয়া হ'ব গোটেই পেকেটটো দি ধুনীয়াকৈ লাহেকৈ বাকীকেইটা মছলা দিয়া হ'ব এতিয়া ৰেড চিলি দিব গোটেই পেকেটটো দে চিলি দিয়া হৈছে এতিয়া যাব বাবু মছলা দাম কৰি চাগে কাম কৰি বাবু এতিয়া পূৰা তেল অনা পিঁয়াজ অলপমান পিঁয়াজ দিছোঁ অলপমান ইয়াত বেছি নাইকিয়া হালধি লাগিব তেল লাগিব পূৰা এতিয়া মঠা হ'ব 8টা মঠা দি মঠা হ'ব এতিয়া হালধি অলপ দিবে
দিলে অকণমান দি দিলে এতিয়া দিব মঠাৰ পাছত পূৰা কেৰাহীতে আৰু দিয়া এতিয়া গাহৰি কেৰাহীতে লগ পাম পানী গৰম হৈছে আৰু পানী গৰম হোৱাৰ পাছতে ইয়াত আৰু এতিয়া ধুনীয়াকৈ খৰি অলপ দি জুই দি কেৰাহীৰে পতা হ'ব ব্ৰইলাৰ মানে এয়া এজন বুলিয়ে ক'ব হয় নাই এজন মানুহৰ কাৰণে ব্ৰইলাৰ এয়া এজন দুজন আমিও তাৰপৰাই ল'ম আৰু 2 পিচ 3 পিচ যিমান লওঁ এতিয়া থৈ দিয়া হৈছে প্ৰথমতে মানে এতিয়া ব্ৰইলাৰটো বনোৱা হ'ব তাকে এতিয়া মুঠি আছে ব্ৰইলাৰটো মছলা চছলা চব দি মুঠি আছে লাহেকৈ তেল এতিয়া পূৰা কেৰাহী গৰম হৈ গৈছে কেৰাহীত এতিয়া মিঠাতেল অলপ দিব ব্ৰইলাৰ কাৰণে এতিয়া লাহেকৈ তেলটো অকণমান উতল ধৰিলে পিঁয়াজ আদা নহৰু পিচি থোৱা আছে পিঁয়াজ দি দিব তাতে তাৰপৰা ব্ৰইলাৰ ভাজি আৰু থৈ দিব লাগে আচল বস্তুটো লাষ্টত বনাব লাগে এতিয়া যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে লাইক কৰিব আৰু গোটেইটো ভিডিঅ' চাবলৈ নাপাহৰিব লগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব তেন্তে এতিয়া হৈছেনে এতিয়া শুকান জলকীয়া দিয়া হ'ব অলপ পুৰিব লাগিব নপুৰিলে নহ'ব ন অলপ জ্বলাটো হ'ব লাগে তেতিয়াহে খাই ভাল লাগে এতিয়া ধুনীয়াকৈ ব্ৰইলাৰ গৰম হৈছে তাতে তেলতে এতিয়া হেৰি দি থোৱা আছে পিঁয়াজ আদা নহৰু দিছে পূৰা এতিয়া ইয়াত দিছে আমাৰ জলকীয়া এতিয়া ধুনীয়াকৈ ব্ৰইলাৰ কেৰাহী দিয়া হ'ব ধুনীয়াকৈ দিছে আৰু এতিয়া আলু দিয়া হৈছে মাংসটো অলপ ভিজিছে যাৰ কাৰণে অলপ দিয়া আলু দি দিয়া হৈছে আলু দি অলপ ভালকৈ লৰাই দিব এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কোনে কোনে গাহৰি মাংস খাই ভাল পায় আৰু তেন্তে ভিডিঅ'টো সকলোকে চাই থাকিব আমি এতিয়া গাহৰি বনাবলৈ যাম ব্ৰইলাৰটো কেৰাহীত হৈ আছে ব্ৰইলাৰটো তাৰপৰা এতিয়া নমাই আমি গাহৰি বনাবলৈ যাম গৈ আছে ব্ৰইলাৰটো আমাৰ সিজি গৈছে এতিয়া অলপ পাছতে ইয়াত নমোৱা হ'ব ইয়াত মানে কেৰাহীৰ পৰা নমাই লৈ বনোৱা হ'ব আচল বস্তুটো আজি ৰাতি মানে আচল বস্তুটো বনোৱা হ'ব গাহৰিটো এতিয়া এয়া ধুনীয়াকৈ গাহৰিৰ কাৰণে আলু কুটি আছে কুটি লওক কুটি হ'ব লাহেকৈ ইয়াত ব্ৰইলাৰটো নমাব পৰা হ'ল আৰু লাহেকৈ ধনিয়া অলপ ছটিয়াই দিব ধনিয়া ছটিয়াই লৈ ইয়াত হৈ যাব এতিয়া গাহৰি বনাব খাম আৰু এতিয়া লোক লাগিয়ে গৈছে গাহৰি বুলি ভাবি এইটো কথা মনত ৰাখিব এতিয়া ধুনীয়াকৈ মাংসটো সিজিলে ধনিয়া চনিয়া দিয়া হ'ল এতিয়া মেইন কামটো মইহে কৰিম মানে টেষ্ট অকণমান কৰিম টেষ্ট অকণমান কৰিমেই বুলি হ'ব মাংস আহিলে নাই নাই মাংস পাব লাগিব মাংস নাপালে কেনেকৈ হ'ব টেষ্টটো হ'ব একদম পূৰা ভাগ কৰি আছে এতিয়া খাম আৰু ধুনীয়াকৈ মজা হৈ যায় মাংস পিচ খাই থাক বঢ়িয়া ময়ো খাই চাওঁ দেখাত ধুনীয়া লাগিছে খাই চাব এতিয়া গাহৰি কাৰণে ইয়াত তেল গৰম কৰা হৈছে গাহৰি আনিব লাগে গাহৰি আনিব লাগে এইটোহে আচল বস্তুটো এইটো এতিয়া একদম বনাব লাগে গাহৰি কাৰণে পিঁয়াজ গাহৰি কাৰণে পিঁয়াজ লাগিব এই প্ৰায় আলু কুটি থৈছে গাহৰি এয়া পিঁয়াজ আদা নহৰু আছেই মছলা চছলা চব ৰেডি কৰি থৈছে ইয়াতে এতিয়া ৰান্ধিব ৰান্ধনীয়ে আমি খোৱা মানুহ খামহে চিধা কথা
জলকীয়া দিয়া হ'ল নাই দিয়া নাই জলকীয়া ক'ত আছে নো মই আনিছোঁ কেইবাৰ হা কমকৈ দিম লাগিলে জলকীয়া ক'ত আছে ভাল জলকীয়া এইয়া এইবোৰ কি জলকীয়া বুলি কয় ইমান ক'লা বেলেগ কিবা নাম আছে নাই জলকীয়া হেৰি কৰি দে চিঙিলে বেটি দিয়া হৈছে জলকীয়া গাহৰিটো দি দিব লাগে এতিয়া দি গ'ল লৈছে গাহৰিয়া এই পৰি গ'ল পৰি গ'ল গাহৰি আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ বাই বাই ভিডিঅ'টো শেষলৈকে চাবগৈ দিয়া ধন্যবাদ বাই বাই আকৌ লগ পাম ইয়াৰ ভিতৰত মানে এয়া আমাৰ ব্ৰইলাৰ মাংস নোখোৱা আৰু গাহৰি নোখোৱা মানুহৰ কাৰণে মাছ বনি আছে এনেকৈ আইতাৰ কাৰণে মাছ এয়া বনাই আছে ধুনীয়াকৈ মাছৰ জোল হ'ব ন মাছৰ জোল বনাব এতিয়া এইফালে ভিতৰত মাছৰ জোল বনাই আছে বাহিৰলৈ যাওঁ বাহিৰত গাহৰি কি অৱস্থা আছে চাই আহোঁ ইয়াত গাহৰি সিজিলে ইয়াত এতিয়া আলু দিয়া হৈছে দিব ভাত চাত নোহোৱাকৈ অকলে খাবা কিমান খাব কোনে খাব আহি যাওক হয় নাই একজনে একদম হয় ফুটি কৰিব লাগে হ'ব আমাৰ মাছৰ লগত ইমান কানেকশ্যন নাই আমাৰ এতিয়া কানেকশ্যন গাহৰিৰ লগত ইয়াত পানী অকণমান দিছে যাতে আলুটো ভালকৈ সিজে হয় নাই আলু ভালকৈ সিজিবলৈ পানী অকণমান দিয়া হৈছে ইয়াৰ উতলটো আহিছে আৰু মই উখনিয়াই আছোঁ দেই উখনিয়াই আছে বোলে উখনিয়াই আছোঁ আলু সিজা নাই খালি সিজা নাই সিজিলে হ'ব আলু সিজিলে এয়া আমাৰ ৰেডি হৈ আছে বিলাহী ধনিয়া কেৰাহীত যাবলৈ ৰেডি হৈ আছে ৰান্ধনীয়ে এয়া মাংসও সিজাই আছে জুইও সেকি আছে ঠাণ্ডা বতৰ আপোনালোকৰ 1 জানুৱাৰী কেনেকুৱা গৈছে কথা কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰিব এদিন ওলাম সকলোৱে একেলগে বহি খাম এই মাংস উতলি আছে পূৰা বিলাহী দিয়া হৈছে বিলাহী আৰু ধনিয়া একেলগে দিয়া হৈছে এতিয়া আলুটো সিজিলেগৈ আৰু
বিলাহী এয়া ধনিয়া দি অলমষ্ট হ'ল বুলিয়ে ধৰক আৰু খাব পৰা হ'ব এতিয়া কেৰাহীত যাব পৰা হৈছে কাঁহীত যাব পৰা হৈছে আৰু ধুনীয়াকৈ অকণমান শিকিব লাগিব পিঁয়াজ চাখন কিমান ধুনীয়া লাগিছে দেখাত একদম খাওঁ খাওঁ লাগি গৈছে টেষ্ট কৰিব লাগিব ন টেষ্ট নকৰিলে নহ'ব অঁ মানে এতিয়া গান শুনি শুনি পূৰা ধুনীয়াকৈ বনাই আছে তই কি ক তই কি ক তই কেলে টেষ্ট কেলে কৰিবলে টেষ্টটো হ'ল নে চাওঁ ধুনীয়া হৈছে নে খাইছা নেকি হয় নি না সিজা নাই সিজিলে একদম পুৰা ধুনীয়াকৈ টেষ্ট কৰিম সিজিছেগৈ এতিয়া নাকি দিলতে সিজিছেগৈ পানীও বেছি হৈ গ'ল দেখিল নে নাকি দিয়া কাৰণে ভাল নালাগে বাতিটো দিলি আৰু এতিয়া গ'ল আৰু তেনেকুৱা দেখোন খাই ভাল লাগে ভাজি টেষ্ট কৰচোন এইডোখৰ চব্জি নকয় জানো আৰু এডোখৰ আছে একদম পূৰা কিবা কোমল যে মুখত দিলে গলি যোৱাৰ নিচিনা লাগে সেইডোখৰ খাই ভাল লাগে তেল তেল অঁ তেলডোখৰ অঁ এইবোৰ লুকাই ফুৰিছে ভাইটি ই ইয়াত আছে এই সেইফালে নাযাবি ভূত ওলাব সাপ চাপ আছে ওলাই সাপ চাপ থাকিব এইফালে এখন টেষ্ট কৰিব আমনে গাহৰি মাংস টেষ্ট কৰিম বুলি কয় মাংস টেষ্ট কৰিম বুলি কৈ দে খাই দে খা 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 মই মাংস টেষ্ট কৰি চাইছোঁ কেনেকুৱা হৈছে এইফালে কৈ দিয়া কেনেকুৱা হৈছে কেমেৰাটো চাই কৈ দিয়া এই মস্তি নে খাই দিয়া মজা মজা নে মোৰ টেষ্ট কৰিব পাৰিম নে পাৰিম বনাব পাৰিছে ৰান্ধনি পাৰিছে ন নিমখ ঠিকে আছে গমেই পোৱা নাই কি মাংস হৈ গ'ল এতিয়া মই নালাগিব পাৰোঁ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ থেংক ইউ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ নালাগে চাটনি খাম এতিয়া ন চাটনিৰ কাৰণে ৰেডি কৰিছোঁ পূৰা দে চব মিক্স কৰি দিওঁ মিক্স কৰিব লগা নাই মিক্সিয়ে মিক্স হৈ যাব মিক্স হৈ যাব এতিয়া এয়া হৈছে এই নোখোৱাবি এতিয়া পুৰিব সিহঁতক এতিয়া আৰু এবাৰ মাৰি দিওঁ ধুনীয়াকৈ ভালকৈ পিচি যাব ধৰি দিয়া পানীখিনিয়ে কৈছে নাথাকোঁ মই এতিয়া ধুনীয়াকৈ এয়া হৈ গ'ল চাটনি খাব পৰা হৈ গ'ল এতিয়া ভাতৰ কি হৈছে চাই আহোঁগৈ ৰান্ধনীয়ে ভাল বনাইছেনে ভাল বনাইছে ঐ কেনেকুৱা লাগিছে খাই
মজা এনেকৈ দি দে আকৌ এনেকৈ দে অঁ ভাল লাগিছে আকৌ দে অঁ ৰান্ধনীয়ে বনাব পাৰিছেনে তই দেখোন খোৱাতকৈ গোটেই পেলাইছহে মাইনী কেনেকুৱা লাগিছে খাই টেষ্টি কিবা লাগিব নি মাংস লাগিব নি কিয়া খাই চাওঁ ৰান্ধনী কেনেকুৱা বনাইছে ঠিক আছে বঢ়িয়া আছে খাবলৈ ভাল হৈছে পূৰা খাই ভাল লাগিছে তেন্তে খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভকামনা থাকিল থেংক ইউ কি হ'ল ইমান হাঁহিছে যে ইমান কেলে হাঁহিছে